সাংস্কৃতিক জগতৰ এগছি বন্তি স্তব্ধ হৈ ৰল এটি যুগমীয়া কণ্ঠ জনজাতীয় সংস্কৃতিৰ এটি অলংকাৰৰ মহাপ্ৰস্থান মৰাণ জনগোষ্ঠীৰ সাংস্কৃতিক সাধক বুধেশ্বৰ মৰাণ আৰু নাই বিদায় চিৰ বিদায় অসহনীয় হলেও যে মানি ল'ব লাগিব এই চিৰ সত্য চিলমিল টোপনিতে তুমি অচিন ভনী লিহিৰি শীৰ্ষক বহু গীতৰ স্ৰষ্টা তথা মৰাণ জনজাতিৰ লোক সংস্কৃতিৰ সাধক বুধেশ্বৰ মৰাণৰ দেহাৱসান আজি হঠাৎ বুধেশ্বৰ মৰাণ তেখেত আজি আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁ বহু বছৰৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিলে আৰু আজি তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেওঁক আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেওঁ য'তে আছে শান্তিৰে থাকক সুখলে থাকক তাৰে কামনা কৰিছোঁ দুৰাৰোগ্যত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা বুধেশ্বৰ মৰাণ চিকিৎসাধীন অৱস্থাতে ৰূপাইস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সুৰকাৰ গীতিকাৰ মৰাণ জনগোষ্ঠীৰ এগৰাকী নীৰৱ সাংস্কৃতিক সাধক বুধেশ্বৰ মৰাণৰ চিৰবিদায় অসমীয়া সংস্কৃতিৰ বাবে অপূৰণীয় ক্ষতি মৰাণ জনজাতিৰ এইগৰাকী বিশিষ্ট ব্যক্তিক হেৰুৱাই শোকত ম্ৰিয়মান সমগ্ৰ মৰাণ জনজাতি আজি অসমৰ সাংস্কৃতিক জগতৰ তথা মৰাণ জনগোষ্ঠীৰ সংস্কৃতিৰ ভঁৰালটোত যিখিনি অৱদান দি গ'ল যিখিনি অৰিহণা দি গ'ল আৰু যিখিনিয়ে মৰাণ জনগোষ্ঠীটোক অসমীয়া জাতিটোক সাংস্কৃতিক দিশত আগবঢ়াই নিয়াৰ কাৰণে বুধেশ্বৰ মৰাণ ডাঙৰীয়াদেৱে তেওঁ যিখিনি সৃষ্টিৰাজি যিখিনি কৰ্ম সেইখিনি সদায় আমি মনত ৰাখিম আৰু তেওঁৰ কৰ্মৰাজি আচলতে জনগোষ্ঠীটোক সাংস্কৃতিক ক্ষেত্ৰখনত বহুখিনি আগুৱাই নিলে অসমীয়া সাংস্কৃতিক জগতখনত তেওঁৰ অৱদানে সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলালে আৰু বিশেষভাৱে আমি একেবাৰে ওচৰৰ পৰা পাইছিলোঁ তেওঁ আজি এই সময়খিনিত আমি তেওঁক আঁতৰাই পঠাবলৈ বা তেওঁ আঁতৰি যাব বুলি কেতিয়াও ভবা নাছিলোঁ কিন্তু উন্নতিৰ পৰিৱেশত তেওঁ গুচি গ'ল তথাপিও যিখিনি কাম কৰি গ'ল তেওঁ সেইখিনি সদায় আমাৰ জাতিটোৰ কাৰণে জনগোষ্ঠীটোৰ কাৰণে সাংস্কৃতিক ভঁৰালটোত সদায় চহকী হৈ থাকিব মাত্ৰ 50 বছৰ বয়সতে ভাইজা আৰু পুত্ৰ কন্যাক অকলশৰীয়া কৰি অসমৰ সাংস্কৃতিক জগত উকা কৰি চিৰদিনৰ বাবে মেলানি মাতিলে এইগৰাকী বৰেণ্য ব্যক্তিয়ে এইগৰাকী নীৰৱ সাধকৰ প্ৰতিটো সুৰ আৰু কণ্ঠ সমগ্ৰ মৰাণ জনজাতিয়ে প্ৰজন্মই চিৰ নতুন কৰি ৰখাৰ সংকল্প লৈ অশ্ৰুঞ্জলিৰে বিদায় জনালে অসংখ্য গুণমুগ্ধই আজি তেওঁৰ নিজ বাসগৃহতে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত মৰাণ জনজাতিৰ ৰীতি নীতি অনুসৰি শেষ বিদায় জনোৱা হয় ডুমডুমাৰ পৰা জয়ন্ত মৰাণৰ ৰিপৰ্ট